এভৰিৱান আজি ভাবিছোঁ দোকানৰ পৰা এটা ব্লগ বনাওঁ বুলি আৰু সৰুকৈ অকণমান ভিডিঅ' এটা কৰোঁ বুলি ভাবিছোঁ আৰু পাকঘৰত চবখিনি বনাই কৰি থৈ আহিছোঁ গোটেইবিলাক বনাই কৰি থৈ আহিছোঁ আৰু এইফালে চকী কেপাচিটি এনেকুৱাই হয় আৰু এইফালে বাহিৰখন এনেকৈ দেখাব নাপায় মানে বেক কেমেৰা কৰি দেখাব লাগিব আৰু বলক ধুনীয়াকৈ যাওঁ গৈ পেলাই পাকঘৰত কি বনাইছোঁ গোটেইবোৰ দেখাই দিওঁ অকণমান আৰু আমাৰ হোটেলত কি পায় তাকে অকণমান চাব আৰু নিৰামিষ থালিটো বহুত কেইবাখনো আছে খাবলৈ আৰু নিৰামিষ থালি 60 টকাকৈ দিছোঁ মানে আপোনালোকে খাব মানে আহি পেলাই আৰু এতিয়া বলক তেনেহ'লে চাওঁ আমি পাকঘৰত কি বনাই থৈ আহিছোঁ আৰু বিশেষ মানে কি মই বনাইছোঁ গোটেইবোৰ আৰু বনাই কৰি ধুনীয়াকৈ ৰেডি কৰিছোঁ এতিয়া 11:30 বাজিলে এতিয়া 11:30 বাজিলে আৰু 11:30 বজাতে গোটেই একদম পূৰা কমপ্লিট হৈ গ'ল বনাই কৰি আপোনালোকক দেখাই আছোঁ বলক তেনেহ'লে কি বনাইছোঁ অকণমান দেখাই দিম চাই দিম আৰু এইফালে ধুনীয়াকৈ থালিবোৰ সজাই ৰখা হৈছে কেইটামান এইফালে মাহৰ গুড়া আৰু বেহুৱা আলু পিটিকা দিয়া হৈ আছে বাকীবোৰ কাষ্টমাৰ আহিলে ফটাফট দিয়া হ'ব আৰু গোটেইবোৰ যদি দি ৰাখোঁ ঠাণ্ডা হৈ যাব যে সেইকাৰণে এনেকৈ দি ৰখা নাই আৰু এইফালে হ'ল আপোনাৰ একদম ভেজ পকৰা আৰু বেঙেনা ফ্ৰাই অলপকৈ ফ্ৰাই কৰি ৰাখিছোঁ পিছত মানুহ আহিলে দি দিয়া হ'ব আৰু এইফালে পাপৰ পলিথিনত ভৰাই ৰাখিছোঁ আৰু বাকী বলক ধুনীয়াকৈ কাঢ়ি এনেকৈ সজাই ৰাখিছোঁ নহ'লে কাষ্টমাৰ আহিলে উৎপাত হৈ যায় কাৰণে এনেকৈ সাজি ৰখা হৈছে আৰু এইফালে বাকী ইয়াত থাকিব দাইল চাইলবোৰ থাকিব আৰু এইফালে হ'ল আপোনাৰ মাহৰ গুড়া আৰু বেহুৱা আছে এইফালে হ'ল আলু পিটিকা আৰু এইফালে হ'ল আপোনাৰ গাজ টেঙা আছে আৰু এয়া হ'ল সৰিয়হ দি পেলাই আপোনাৰ উৰহি ভজা হৈছে আৰু এইটো চালাড আৰু এইফালে হ'ল বিন আলু আৰু গাজৰ দি পেলাই এটা ভাজি বনোৱা হৈছে আৰু এইটো হ'ল ক'লা কচু একদম মাছৰ মূৰৰ লগত বনোৱা হৈছে মাছৰ মাথাৰ লগত আৰু এইফালে হ'ল এটা মিক্স ভাজি আৰু এইটো হ'ল তিতা কেৰেলা ভাজি এইফালে হ'ল আলু আৰু এইফালে হ'ল পদিনা চাটনি আৰু এইফালে হ'ল কঁঠালৰ মুচি মানে অলপকৈ উলিয়াই ৰাখিছোঁ আৰু বাকী এক্সট্ৰাকৈ ৰখা হৈছে বাকীবোৰ নহ'লে গোটেইবোৰ উলিয়াই ৰাখিলে ঠাণ্ডা হ'ব কাৰণে অকণ বাতিত উলিয়াই ৰাখিছোঁ এইখিনি শেষ হ'লে দি দিয়া হ'ব আৰু এইফালে হ'ল মাছ পোৰা এইখিনি মাছ পোৰা আছে আৰু এইফালে হ'ল এটা লেবেৰা চব্জি এইটো একদম ধুনীয়াকৈ ফুলকবি মটৰ মানে ৰঙালাও দি পেলাই বনোৱা হৈছে আৰু এইফালে হ'ল চেপা মাছৰ চাটনি আৰু এইফালে হ'ল অমিতা খাৰ আৰু এইখিনি চালাডখিনি এক্সট্ৰাকৈ ৰখা হৈছে তাত অলপ ৰখাই হৈ আছে আকৌ এইখিনি এক্সট্ৰাকৈ আছে আৰু এইফালে আছে ইয়াত দালি মচু মগু মিক্স দালি আৰু এইফালে আছে এইটো মাটি দাইল এইফালে হ'ল এয়া মাটি দালি দেখালোৱে আৰু এইটো ফালে আছে এয়া চিকেন ধুনীয়াকৈ গ্ৰেভি টাইপ বনাইছোঁ আৰু এইফালে আছে এইটো এটা চিকেনে হয় আৰু এইখিনি মটন আছিলে আৰু এইফালে হ'ল মাছৰ টেঙা মাছৰ জোল একদম পূৰা ফুলকবিৰ লগত বনোৱা হৈছে এইখিনি আৰু এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছোঁ যাতে আহিলে ফটককৈ দিব পৰা হয় এইফালে কুকাৰত আছে একদম মটনটো ধুনীয়াকৈ কুকাৰত তেল মাৰি ৰাখিছোঁ এইফালে বনাবলৈ আছে মই বনাই আছোঁ লাহে এইফালে এয়া কলডিলৰ ভাজি বনাব লাগিব কলডিলৰ ভাজিখিনি ধুনীয়াকৈ কাটি ৰাখিছে এইখিনি কলডিলৰ ভাজি বনাই আছোঁ এতিয়া বনাব ষ্টাৰ্ট কৰিছোঁ আৰু বনাই লওঁ সেইটো বেঙেনা ফ্ৰাই আৰু এইফালে পকৰীৰ কাৰণে এইবিলাক ৰেডি কৰা আছে আৰু অলপ পকৰী এনেকৈ বনাই ৰাখিছোঁ আৰু এইটোত আছে বুটৰ দাইল আৰু বুটৰ দাইলখিনি মানে কিহৰ কাৰণে যিহেতুকে পুৰি আৰু পৰঠা পোৱা হয় সেইটো কাৰণে বুটৰ দাইলটো বনাই ৰাখিছোঁ এইফালে আৰু এনেকৈ থালিবোৰ সজাই ৰাখিছোঁ আপোনালোকক সকলোকে মানে নিমন্ত্ৰণ দিছোঁ সকলো আহিব এবাৰ খাই চাব মোৰ দোকানখনত কেনেকুৱা পাই জনাব আৰু ভেজ থালিটোত আপোনাৰ দেখালোৱে কিমানখিনি আইটেম আছে ৰেডি কৰা হৈ আছে ধুনীয়াকৈ টেবুলত সজোৱা হৈ আছে যাতে মানুহ আহিলে পটককৈ দিব পৰা হয় আৰু এইকেইটা কেনত মানে এটা লেবেৰা চব্জি আৰু এটাত মাটি দাইল আৰু এটাত আপোনাৰ মচুৰ দাইল লোৱা হ'ব এনেকৈ আছে আৰু এইখিনি গোটেইখিনি বনোৱা হৈ গ'ল চবখিনি আৰু কাষ্টমাৰ আহিলে এতিয়া দিলেই হ'ল আৰু সিফালে ভাত বহোৱা হৈ আছে আৰু ধুনীয়াকৈ ভাতটো আমি মানে ভাপত সিজাই দিওঁ আৰু সেইকাৰণে এনেকৈ ৰখা হৈছে আৰু এয়া
এতিয়া গৰম দিন আহিছে, যিহেতু গৰম দিনত ঠাণ্ডা পানী লাগিবই, সেইকাৰণে ঠাণ্ডা পানীৰ কাৰণে এইটো ডিপ ফ্ৰিজটো লোৱা হৈছে। তাত গৰম পানী ঠাণ্ডা পানী ৰখা হ'ব। আৰু এইফালে এইখিনি লাইটটো অকণ কমকৈ দি ৰাখিছোঁ, যিহেতুকে কাষ্টমাৰ আহিলে লাইট দিয়া হ'ব। আৰু এনেকৈ ৰাখিছোঁ, আপোনালোকে আহিব, আপোনালোকক দেখাই দিছোঁ অকণ ভিডিঅ' কৰি। আৰু এয়া মোৰ কাউণ্টাৰ টেবুলখন, এইখন মই বনাই হোৱাৰ পিছতে কাউণ্টাৰ টেবুলতে এইখনতে বহোঁ আৰু বহি পেলাই পে'মেণ্টবোৰ তোলা হয়। আৰু এইখন মোৰ কাউণ্টাৰ টেবুলখন। আৰু এইটো চিৰিৰ ফালে এইফালে বগাই আহিব লাগে। আৰু এইটো RD মটৰ্ছটো। আৰু এইফালে এয়া এনেকৈ সোমাই আপোনালোকে এনেকৈ দেখিব। অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ আপোনালোকক। নামটো মুন হোটেল বুলিয়ে আছে, আপোনালোকে আহিব, আহি পেলাই খাই চাব কেনেকুৱা পায়। আৰু আমাৰ ৰেটটো লিখি দিছোঁ এটা ছাইডে, তাৰপৰা দেখাই আছোঁ। আৰু এইফালে ৰেটটো লিখি দিয়া হৈছে। এইটো ৰেটটো লিখি দিয়া হৈছে, নিৰামিষ ভাতৰ থালি 60 টকা বুলি এনেকৈ। তাকে ভিডিঅ' কৰি আপোনালোকক দেখাই দিলোঁ। আহিব তেনেহ'লে ভিডিঅ'টো সামৰোঁ। আৰু নিৰামিষ থালিখনত সিমানখিনিয়ে থাকিব আইটেমবোৰ, আপোনালোকক আহিব তেনেহ'লে। এতিয়া আজিলৈ ভিডিঅ'টো সামৰোঁ। বাই বাই।